দিব্যাংগ মঞ্চৰ অসমৰ নেতাৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ। চাকৰি দিয়াৰ নামত ধন সংগ্ৰহৰ অভিযোগ। সামাজিক মাধ্যমত ভাইৰেল ফোন কল। মই আপনাৰ কথা খোলা আপনাৰ একদম আপনাৰ মই 6-0 খাই মই ডাঙৰ মানুহ হ'ব নোৱাৰো। প্ৰথম কথা বুজিলে নাই? 6-0 আজিৰ তাৰিখত একো নহয়। একযোৰ কাপোৰ কিনা গেলে আজি বাজাৰত গেলে 6-0 খৰচ হৈছে। আপনার এই বয়সৰ এই লাষ্ট বয়সৰ অৱস্থাত এই চান্স আছে। এই চান্স যদি আপনি সোমাব নোৱাৰে আৰু জীৱনত আপনি ল'ব নোৱাৰে আৰু পাৰে যদি আপনি 6-0 তাৰ ব্যৱস্থা। দিব্যাংগ মঞ্চৰ অসমৰ নেতা ছেমিম আহমেদ আৰু নৱজিৎ বৰ্মনৰ বিৰুদ্ধে এজাহাৰ দাখিল। পাণবজাৰ থানাত এজাহাৰ দাখিল কৰে দিব্যাংগ সমাজে। যি সময়ত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিকা আৰু স্বচ্ছভাৱে চাকৰি প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিছে ৰাইজৰ মাজত, সেই সময়তে দেখিবলৈ পোৱা গৈছে চাকৰি দিয়াৰ নামত ধন সংগ্ৰহ কৰাৰ ভয়ংকৰ অভিযোগ পোহৰলৈ আহিছে। দিব্যাংগ মঞ্চৰ অসমৰ নেতাৰ বিৰুদ্ধে চাকৰি দিয়াৰ নামত ধন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপিত হৈছে। ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে ফোন কল। দিব্যাংগ মঞ্চৰ অসমৰ নেতা ছেমিম আহমেদ আৰু নৱজিৎ বৰ্মনৰ বিৰুদ্ধে ধন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন হৈছে, যাৰ বাবে পাণবজাৰ থানাত এজাহাৰ দাখিল কৰিছে দিব্যাংগ সমাজে। পাণবজাৰ আৰক্ষী থানাত গোচৰ ৰুজু কৰি দুই নেতাৰ বিৰুদ্ধে উচিত তদন্তৰ দাবী তুলিছে দিব্যাংগ সমাজে। চাকৰিৰ নামত লাখ লাখ টকা সংগ্ৰহ কৰি বিলাস ভ্ৰমণ আৰু বিলাসী বাহন ক্ৰয় কৰাৰ অভিযোগ। মানে আপোনালোকে দেখিছে যে আজি কেইবাদিন ধৰিও এটা মানে পৰ্টেলত চলি অহা নিউজ যে ছেমিম আহমেদ আৰু নৱজিৎ বৰ্মন বুলি যিসকলে নিজকে আইডেণ্টিফাই কৰে যে তেওঁলোকে দিব্যাংগ মঞ্চ অসমৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী, তেওঁলোকে আপোনাৰ বহুত ধৰণৰ মানে স্পেচিয়েলি এবল ইণ্ডিভিজুৱেলছৰ পৰা পইচা কালেক্ট কৰি থকা আমি বহুত অডিঅ' ক্লিপ শুনা পাইছোঁ। আৰু আমাৰ তাতো বহুতখিনি অডিঅ' ক্লিপ আছে যিটো এতিয়ালৈকে নিউজত প্ৰচাৰ হোৱা নাই। তো সেই ওপৰতে মানে আমি ইমান দিন ৰখিলোঁ মানে, কাৰণ কিয় আজিকালি এটা কথা হৈছে যে যদি এটা ছ'চিয়েল মিডিয়াত কিবা মানে অনিয়মৰ বস্তু এটা চলি থাকে তেতিয়াহ'লে তাৰ এগেইনষ্টত প্ৰশাসনে ব্যৱস্থা লয়। কিন্তু আমি এই নিউজটো ওলোৱা কমচে কম 4-5 দিন হৈ গ'ল, কিন্তু এতিয়ালৈকে কোনো ধৰণৰ ব্যৱস্থা এটা প্ৰশাসনে নাই লোৱা। তো সেয়েহে আমি মানে তাৰ ওপৰত এটা উচ্চ পৰ্যায়ৰ মানে এটা তদন্ত হ'ব লাগে বুলি আমি এখন FIR দিছোঁ। আৰু যিহেতু আমি আজিকালি মুখ্যমন্ত্ৰী মহোদয়ে কৈ থাকে যে স্বচ্ছ আৰু নিকা প্ৰক্ৰিয়াৰে সকলো মানে চৰকাৰী চাকৰিৰ পৰীক্ষা সম্পন্ন হয় বা চৰকাৰী নিযুক্তি সম্পন্ন হয়। যোৱাবাৰো আমি দেখিছোঁ আমাৰ বহুতখিনি দিব্যাংগ, মোৰ দাদা বাইদেউ ভাইটি ভণ্টি ভাই ভনীসকল বহুখিনিয়ে মানে একদম নিকাভাৱে তেওঁলোকে নিজৰ মানে চাকৰি লাভ কৰিবলৈ সক্ষম হৈছে। কিন্তু এইবাৰ যি এনেকুৱা ধৰণৰ কথা শুনিছোঁ আমাৰ যথেষ্ট মনত ভয় সোমাইছে, শংকা সোমাইছে। সেয়ে আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ হস্তক্ষেপ বিচাৰিছোঁ। এনেকুৱা ধৰণৰ মানে যিটো মানে ধৰি লওক এটা ফ্ৰড কৰি আছে বা তেনেকুৱা ধৰণৰ আমিতো শুনিছোঁ যে পইচা দিলে চাকৰি নহয়, তো এনেকুৱা ধৰণৰ যি পইচা লোৱা এটা মানে এটা প্ৰবঞ্চনাৰ ৰাজ এটা চলি আছে, সেই বস্তুটো যাতে অতি সোনকালে নোহোৱা হয় আৰু এইটো যাতে পুলি পোখালিয়ে নোহোৱা হয়। যাতে আমাৰ কোনো মানুহ আছে, আমাৰ বহুতখিনি দিব্যাংগ আছে যোনে মানে দুখীয়া ঘৰৰ পৰা বিলং কৰে, কেনেকৈ পইচা দিব? এতিয়া আমি এডিআৰই পৰীক্ষা দিছোঁ, কেনেকৈ পইচা দিম? তো সেইটো কাৰণে যিহেতু মুখ্যমন্ত্ৰী মহোদয়ে কয়, তো সেইকাৰণে আমি এখন FIR দিছোঁ। আমি বিচাৰিছোঁ যে তেওঁ নিজে হস্তক্ষেপ কৰক। মাননীয় আমাৰ বিভাগৰ সামাজিক ন্যায় আৰু সবলীকৰণৰ মন্ত্ৰী মাননীয় পীযুষ হাজৰিকা মহোদয় ছাৰ, তেওঁকো কৈছোঁ তেওঁ যাতে এই বিষয়টোত মানে হস্তক্ষেপ কৰে আৰু যাতে আমি যাতে এই যাতে দোষীজন বা যিটো চলি আছে এইটো উচিত তদন্ত হয়, যাতে এটা শাস্তি লাভ কৰে, মানে এইটোৱে আমাৰ আহ্বান। পাণবজাৰ আৰক্ষী চকীত আহিছোঁ। যি দিব্যাংগ মঞ্চ অসম বুলি এটা সংগঠন, মানে তথাকথিত নেতা দুজন ছেমিম আহমেদ আৰু নৱজিৎ বৰ্মনে যি মানে এটা সংগঠন খুলি লৈছে দিব্যাংগৰ নামত, আৰু সংগঠন খুলি যি এখন বজাৰ মানে চাকৰিৰ নামত টকা লৈ চাকৰি দিম বুলি যি বজাৰ খুলি লৈছে, সেই বজাৰটো বন্ধ হয় যাতে আমি যাতে আমাৰ দিব্যাংগসকল যাতে প্ৰকৃত দিব্যাংগসকল যাতে বঞ্চিত নহয়, তেখেতসকলে যাতে এই বজাৰখন আৰু খুলিব নোৱাৰে, তাৰ কাৰণে আমি আজি ইয়াত FIR দিব আহিছোঁ। যাতে আমি আশা কৰিছোঁ মুখ্যমন্ত্ৰী মহোদয়ৰ পৰা আৰু আমাৰ সামাজিক সবলীকৰণ বিভাগৰ মন্ত্ৰীৰ পৰা আশা কৰিম যাতে এইটো অলপ ভালদৰে চায় আৰু দোষীয়ে যাতে শাস্তি পায়। যিটো আমি ৰেকৰ্ডিং পাইছোঁ, আপোনালোককো দিম, ৰেকৰ্ডিংকেইটা বাজি আছে, আমি শুনা পাইছোঁ আৰু আমাৰ হাততো দুটামান অডিঅ' ক্লিপ আছে।
যি পইচা লৈ আছে 5,000 10,000 60,000 1 লাখ এনেকৈ বহু পইচা লৈ মানে ঘৰ বনাই আছে বিল্ডিং বনাইছে আজি আচলতে দুখৰ বিষয় আমাৰ আচলতে দিব্যাংগসকলৰ 14টা সংগঠন আছে কিন্তু এইটো বিষয়ত এটা সংগঠনেও আজি মাত মতা নাই তাৰমানে কি কাকনো বুলিম ককা সকলোৰে দাড়ি চুলি পকা এনেকুৱা কথা নেকি সেইকাৰণে মই সেই সংগঠন যিকেইটা সংগঠন আছে সেই নেতাসকলৰ পৰা বিচাৰিম একোটা প্ৰতিক্ৰিয়া সেই নেতাসকল যদি সঁচাই স্বচ্ছ দুৰ্নীতিৰ লগত জড়িত নাই সেই নেতাসকলে প্ৰতিক্ৰিয়া দিয়ক যে এজন নেতাই আচলতে আমাৰ দিব্যাংগ সমাজখন যে কলংকিত কৰি আছে সেই সকলৰ পৰা মই অনুৰোধ কৰিছোঁ তেখেতসকলে এটা মানে হেৰি দিয়ক আৰু এই প্ৰতিক্ৰিয়া এটা দিয়ক যাতে এই নেতাজনৰ উচিত শাস্তি পায় আৰু যিকেইটা অডিঅ' ভাইৰেল হৈছে বুলি কৈছে তেওঁলোক ভুক্তভোগী কাৰোবাৰ লগত আপোনালোকে যোগাযোগ কৰিছে নেকি আপোনালোকে খবৰ লৈছে নেকি কিমান টকাকৈ লৈছে তাৰ পৰা কেনেকৈ লৈছে আমি আচলতে নলবাৰীৰ এজন সমৰ ডেকা তেখেতৰ খবৰ লৈছিলোঁ কিন্তু তেখেতে পইচাটো দিবা ৰাজি হৈও গৈছিল কিন্তু হঠাতে মোক ফোন কৰিলে তেখেতক মই ক'লোঁ পইচাটো দি লাভ নাই কিন্তু পইচাটো প্ৰায় দেও অৱস্থাত আছিল কিন্তু দিয়া নাই আৰু 4 লাখ টকা বিচাৰিছিলে কি পোষ্টত চাকৰি দিয়াৰ কাৰণে এইটো গ্ৰেড 4 পোষ্টত আছিলে এই এডিআৰএ যি হৈ গ'ল তাতে মোৰ মুখ চাই নেদে আপোনাৰ মুখ চাই নেদে বাইদেউ বুজি পাইছে না কথাটো হয় হয় আচ্ছা মোৰ হাতত যেন কিবা কৰিব পাৰিলো হয় আপোনাৰ নামটো মই ভৰাইলো হয় কথাটো বুজি পাইছি না আপনি মোক পিছতে দিলাক মোৰ কিবা অসুবিধা হলা হয় নেকি আগে চিনাকি মানুহ হয় না নহয় নহয় চিনাকি মানুহ ইমান দিনে আমি আপোনাৰ লগত যোগাযোগ কৰি আছো আপোনাক মই আগতো 5,000 টকাও দিয়া আছে আপুনি 5,000 টকাটো কেছত দিয়া গৈছে বাইদেউ সেইটো কেছত দিয়াৰ কাৰণে আজি চান্স পাইছে আপোনালোকে কেছো নকৰিলে কিবাও নকৰিলে আমি খবৰে লোৱা নাই কেছ কৰিলো কেছ কৰা মানুহ হাতত চাকৰি হল সৰি কেছ কৰা মানুহ পাৰি আছো কেছ কৰা মানুহ আধা চাকৰি হল হা গম পাইছা নাই নাই একোৱে হোৱাই নাই কিমান হৈছে নাই কেছে নকৰিলে কিবা নকৰিলে বোলে তেনেকে দৰমহা দিয়া নাছিলে মানুহৰ বহুতে হল বিলটো তাৰপিছত আপুনি আৰু ইমান দিনে আৰু বয়সো নাই কিবাও নাই আপুনি জানেই দেখোন আপুনি ইমান দূৰৰ পৰা অহা যোৱা কৰিব নোৱাৰে আপোনাৰ লিষ্টটো দিলেইতো আমি পাছত হলেওতো আপোনাক কিবা এটা কৰি হলেওতো দিব পৰাটো দিম নিদিয়াকেতো নাথাকো হেল্ল' হেল্ল' তাকে আপুনি আৰু মোৰ বয়সো নাই আৰু যেন তেনে আপুনি কিবা এটা কৰি দিয়ক মই আপোনাক এটা খোলা আপোনাৰ একদম আপোনাৰ মই 6-0 খাই মই ডাঙৰ মানুহ হ'ব নোৱাৰো প্ৰথম কথা বুজিছে নাই 6-0 আজিৰ তাৰিখত একো নহয় একযোৰ কাপোৰ কিনা গেলি আজি বাজাৰত গেলে 6-0 খৰচ হৈ যায় আপনার এই বয়সৰ এই লাস্ট বয়সৰ অৱস্থাত এই চান্স আছে এই চান্স যদি আপনি সোমাব নোৱাৰে আৰু জীৱনত আপনি ল'ব নোৱাৰে আৰু পাৰে যদি আপনি 6-0 তাৰ ব্যৱস্থা অনলাইন মাৰি দিব যুগত প্ৰমাণ লাগে যদি প্ৰমাণ পাব আপনি অনলাইন ৰাখিব বেংকত দিব কেছ দিলে কেছ দিব প্ৰমাণ লাগিলে প্ৰমাণ দিব বুঝছিনা নাই আপনার যদি আপনি 26 তারিখে লিস্ট চলব আপনি আছে গাড়ীত এইটো খাইছ নেকি তুমি এতিয়া আপনি যদি কৰক আৰু এতিয়া আপনি কথা এটা ফেব্ৰুৱাৰীৰ 5 তাৰিখৰ ভিতৰত আপোনাৰ সময় আছে এই ফেব্ৰুৱাৰী 5 তাৰিখ লাষ্ট ডেট ফেব্ৰুৱাৰী 5 তাৰিখ লাষ্ট ডেট ফেব্ৰুৱাৰী 5 তাৰিখে আপনি কাগজ আৰু পইচা জমা দিয়ে আপোনাৰ মিনিমাম 26 তাৰিখে নাম আহি যাব এটা আপনার কথা আৰু বাকি মই একো নকওঁ আৰু কাৰণ আপনি মোৰ চিনাকি মানুহ মই আপোনাক চাই দিব পাৰো কিন্তু মোৰ মুখখন ওপৰৰ মানুহ নাছে ওপৰত দিবই লাগিব কি কয় বাইদেউ মোৰ একো নাই বাইদেউ এতিয়া আপনি আপনার কথা এতিয়া কি কৰিব বুলি আছে কওক কি কৰিম বুলি ভাবিছে আৰু এতিয়া দিব পৰাটোৱে কথা আৰু তেনেকৈ যদি কয় আপোনালোকে আগত লিষ্টটো বঢ়াই দিয়ক তেতিয়া
বাইদেউ শুনক, আপুনি যিটো ভাবি আছে মোৰ লিষ্টত নাম বেলেগে ভৰা কোনো নিদিয়ে যুগত বাইদেউ, কাৰণ মই আপোনাৰ কথা আপোনাৰ মই কাগজখন দিলো দিয়ক, ওপৰৰ পৰাটো আপোনাৰ নামটো ভৰাই নিদিয়ে ন। আপুনি সেই চিন্তা থকাৰ কাৰণে আজি বাইদেউ আপুনি আগবাঢ়িব পৰা নাই। মই খোলা কথা ক'লো নহয়, আপোনাকতো মই দিমেই। মোৰ এতিয়া ইনকাম নথকা মানুহটো আৰু ঘৰত কোনো নথকা মানুহ, মাক নাই বাপেক নাই, অলপমান ব্যৱস্থাটো কৰিব লাগিব। দিয়াটোতো শুনক, আপুনিতো দিয়াটো দিব লাগিব, তাৰে আগত আপুনি এডভান্স হলেওতো দিব লাগিব ন অলপ চলপ। কেতিয়া কামটো কৰিম কওকচোন আপুনি। হয় বাৰু, এডভান্সটো কিবা এটা দিব পাৰিলে ভাল। তেতিয়াহ'লে এডভান্স নকৰাকে আপোনাৰ কোনে কৰিব কওকচোন। আপুনি আজি 30 তাৰিখ, আপুনি মোৰ তাত হোৱাটছএপত কাগজখন দিয়ক আৰু অনলাইন মই গুগল এইটো নাম্বাৰত মোৰ গুগল পে আছে, এইটো কৰাই দিয়ক। 26 তাৰিখে নাম আহিলে নাই আপুনি মোক ক'ব। নাম অহাৰ পিছত আপোনাৰ লগত আজি যেনেকে কথা পাতিছো, নাম অহাৰ পিছত আপোনাৰ ঘৰত খানা খাব যাম। বুজিছি। ইদিনাখন আপুনি তেজপুৰ আহিছে বুলি মই হোৱাটছএপত পাইছো, তাৰপিছত ষ্টেটাছত পাইছো, তাৰপিছত আপোনাক কল কৰিছো, আপুনি ৰিচিভে কৰা নাই। এই তেজপুৰৰ বহুত মানুহ ডকুমেণ্ট জমা দিলে, মই তাতে গৈছিলো, বহুত মানুহ মোক ডকুমেণ্ট জমা দিলে। তেজপুৰত আপুনি কিবা গৈ আছো বুলি কৈছে যে, সেইকাৰণে মই বহুত মানুহ লগ কৰিছো তেজপুৰত বহুত মানুহ লগ ধৰিছে। আপুনি আকৌ ৰিচিভে নকৰিলে, মই ফোন মাৰি আছিলো। চাওক বাইদেউ, আপুনি মোৰ বয়সত আপোনালোকৰ সৰু হম হা, কিন্তু মোতকে বয়স সৰু হবতো। মই কিমান চনৰ পৰা লগা, মই আজি কি এই 2003 চনৰ পৰা লগা, 3-4 চনৰ 30 চনৰ পৰা লগা। বাচ্চা এটাৰ লগত কিমান ঘূৰিলো, কিমান কৰিলো। বাচ্চাই পইচা বহুত পইচা খালে মোক, মানে ধ্বংস কৰাই দিলে, বিকলংগই কৰাই দিলে। আপুনি গাই গৰুক ধৰা নাই ন, আপোনাৰ হাইলাক ধৰিছে, ক'ত কাম হব? তাই সেক্ৰেটাৰী আছিলে অল আছামত। তেতিয়া নাই, তেতিয়া দিনত আৰু তেতিয়া দিনতে ইমান পইচা, মানে তেতিয়া ইমান কিবা উন্নত নাছিলে। সেইকাৰণে আপোনাৰ মাথাত সোমাই গৈছে যে পইচাটো মোৰ মাৰা যাব নেকি, কিবা যায় নেকি, তেনেকে ভাবি, এই কাৰণেতো এতিয়াও আপুনি ভাবি আছে। কিন্তু এইটো কথা আপোনাৰ শুদ্ধ হব। আপুনি যিহেতু কাম আগবাঢ়িম বুলি ভাবে, লাষ্ট একবাৰ শেষৰ বাৰ একবাৰে চাই লওক। লাষ্ট একবাৰ শেষত টাইম আপুনি চিন্তা চৰ্চা কৰি হলে মোক কালি ফোন কৰক আপুনি। হ'ব বাৰু। লাষ্ট একবাৰ শেষত টাইম আপোনাৰ, এই লাষ্ট শেষত টাইমত আপোনাৰ বয়া নহয় যাওক, ভগৱানে ভাল কৰিব যাওক। আপুনি টকা 6-0 দি দিয়ক আৰু এডভান্স কিবা কৰক আপুনি, মই কৰি আছো যে কামখিনি। আপোনাক মই এনে কোৱা নাই দিয়ক। হয় বাৰু। বাকী আপুনি চিন্তা চৰ্চা কৰি দিয়ক, আপোনাৰ কথা। আৰু বাকী ফেব্ৰুৱাৰী 5 তাৰিখৰ আগত ডকুমেণ্টছে পইচা মোক কিবা দিয়ক, মই কামটো আগবঢ়াই দিম আপোনাৰ। হয় বুজিছি, কলৈ দি যাবা? বাৰু হ'ব। কালি ফোন কৰিব। হ'ব। আৰু আপুনি নিউজ ডেস্ক রিপোর্ট, ফার্স্ট নিউজ আসাম।